আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। তেনেহ'লে আপোনালোকে ধৈৰ্য ধৰি চাই থাকক। মই ভিডিঅ'টো আলোচনা কৰোঁ। তো আলোচনা হ'ল, আপোনালোকে স্ক্ৰীণত এটা ক্ৰছ ছাগলীৰ পোৱালি দেখিবলৈ পাইছে। এই পোৱালিটোৰ বয়স হ'ল আজি 11 দিন। ইয়াৰ আগত যিদিনা পোৱালি দিলে সেইদিনা এটা ভিডিঅ' আপলোড দিয়া আছিল পোৱালিটোৰ মাকৰ লগত। তো আজি ভাবিলোঁ 11 দিনত কিমানখিনি পোৱালিটো উন্নত হ'ল, কিমানখিনি ডাঙৰ হ'ল, তাকে লৈ ভিডিঅ'টো আজি বনাই দিলোঁ। তো আপোনালোকে চাই আছে কিমান ধুনীয়া এটা পোৱালি হৈছে, ক্ৰছ ব্ৰীড। পোৱালিটো হ'ল মাইকী পোৱালি। পোৱালিটোৰ মাকটো আছিল ব্লেক কালাৰৰ আৰু দেউতাকৰ কালাৰটো লৈ আহিছে। তো মাইকী পোৱালি আপোনালোকে চাই আছে। তো মই আগতেও কৈছোঁ যে ক্ৰছ ব্ৰীডৰ ৰেজাল্টটো আমাৰ ইয়াত ভাল আহিব। তো চাই আছে, গাখীৰ খাই আছে। এইটোৱে এই পোৱালিটোৰ মাক। মোৰ ফাৰ্মৰে ছাগলীজনী আৰু মোৰ ফাৰ্মৰ এই ব্ৰিডাৰটো চাইছে, এই ব্ৰিডাৰৰ দি ক্ৰছ কৰা হৈছিল। তো যি কি নহওক, যদি ছাগলী পোৱালিটো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। আজি ভিডিঅ' এইখিনি।